নমস্কাৰ সবতকে ভাল কথা আজি ভাল লাগিলে আমাৰ পাটকাই গ্ৰীণ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীয়ে কোল ইণ্ডিয়াত এটা প্ৰজেক্ট পেলাইছিল CSR বুলি কয় তো CSRত আমি এটা পালো পটেটো মেচিন পটেটো মানে আলু লগোৱা মেচিন পালো হেতু আপোনাৰ এটো হৈ গল আপোনাৰ অটোমেটিক এটা থাকে ম্যানুয়াল এটা থাকে অটোমেটিক এটো আপোনাৰ যথেষ্ট ভাল আলু লগাবৰ কাৰণে বিশেষকৈ আমাৰ ইয়াত আলু বহুত খেতি কৰা হয় তো আমি চাওঁ মানে আলু জেনেৰেলি হাতে লগাওঁতে বহুত কষ্ট হয় তো সেইকাৰণে আমি কোল ইণ্ডিয়াৰ ফালৰ পৰা এটা বস্তু পালোঁ এইটো আলু লগোৱা মেচিন ইয়াৰ পৰা আকৌ আমি পাইছোঁ ধান লগোৱা মেচিন হেনেকুৱা আমাৰ পেকেটিং মেচিন আছে হেনেকুৱা আমাৰ ৰাইচ মিল আছে আমি মোটামুটি 1 কোটি টকাৰ বস্তু কোল ইণ্ডিয়াৰ ফালৰ পৰা পাইছোঁ আজি সেইকাৰণে সেই বস্তুকেইটা আজি আমি নিবলৈ আহিছোঁ আৰু মই অকল নহয় আমাৰ গোটেই টিম আহিছে আৰু ভাল লাগিলে আজি কোল ইণ্ডিয়াৰ ফালৰ পৰা এইটো বস্তু আমি পালোঁ ইয়াত আলুটো ঢালিব ইয়াত বস্তুটো অকমান আপুনি বুজাই দিয়কচোন কেনে মানে কি হয় আপোনাৰ আলু ডাইৰেক্ট পাতি আমি আলুৰ পাতি বনাব নালাগে যোনটো আমাৰ আলু লগাবৰ কাৰণে যদি পাতি বনাওঁ আমি এইটো ডাইৰেক্ট পাতি বনাই যাব ইয়াত আছে আপোনাৰ 3টা চব এই 3টাৰ ভিতৰত দুটা লাইন যাব তাৰপিছত আলু ইয়াত ভৰাই দিব আলু ভৰাৰ লগে লগে তাত আপোনাৰ সাইজ যাব আলুৰ সাইজ সেই আলু পাতি বনায়ও যাব আলু লগাও যাব মানে আমাক মানুহ দৰকাৰ নাই মানে ডাইৰেক্ট আপোনাৰ ট্ৰেক্টৰ পিছ পালে গৈ থাকিব তো হেনেকৈ আপোনাৰ এক দিনত 100 হেক্টৰলৈকে পাৰে বুলি কৈছে মানে আমাৰ তো 100 হেক্টৰ ধেমালি নেই 100 হেক্টৰ তো সেইকাৰণে আমি আনিলোঁ চাওঁ আৰু আগত কেনেকৈ কি কাম হ'ব এতিয়া প্লানিংটো ধেৰ আছে কৰি যাওঁ আৰু গৈ পিনে চাওঁ